ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি মায়ে বাইক আমাৰ ঘৰলৈ পঠোৱাৰ কথা কৈছে। এতিয়াৰ পৰা হেনো বায়ে আমাৰ ঘৰৰ কামবোৰ কৰিব। যি কাম মায়ে কৰিব পৰা নাই সেইখিনি বায়েৰ হতুৱাই কৰাবলৈ বিচাৰিছে। মই আপোনাক সুধি জনাম বুলি কৈছোঁ। বাই থাকিলেতো ভালেই, তোমাৰ দিনটোৰ বাবে লগ এজনীও হ'ব। আই এম চৰি। এই সাধাৰণ কথাটোৰ বাবে আপুনি মোক ইমান খং কৰিব নালাগিছিল। নিশ্চয় আপোনাৰ এই ফোনটোত কিবা ডাঙৰ চিক্ৰেচি সোমাই আছে, সেইবাবে আপুনি ইমান খং কৰিছে। আছে আছে চিক্ৰেচি সোমাই আছে। এইটো মোৰ ফোন, মোৰ লাইফ। তই লগৰ ল'ৰাৰ ঘৰত আছ ঠিকে আছে বাৰু, কিন্তু কিবা পাৰ্টি চাৰ্টি কৰা নাইতো? আবিতো পাৰ্টি শুৰু হুইহে টাইপ। বা তয়ো যে কথা কিছুমান কওঁ নহয়, মই পাৰ্টি চুৰু নকৰোঁ খতমো নকৰোঁ, কিন্তু এতিয়া আমাৰ বেলেগ পাৰ্টি এটাহে চুৰু হ'ব। বেলেগ পাৰ্টি মানে? ঐ তই কেনেবাকৈ খুৰাৰ দৰে ভাঙৰ পাৰ্টি কৰা নাইতো? ধেত, মই বটল পাৰ্টিৰো মেম্বাৰ নহয়, চিলিম পাৰ্টিৰো মেম্বাৰ নহয়, মই মোবাইল গেম পাৰ্টিহে মেম্বাৰ। মাত্ৰ এতিয়া আমাৰ গেম পাৰ্টি ষ্টাৰ্ট হ'ব, লুডু কম্পিটিশ্যন। আচ্ছা, তই তাৰমানে লুডু খেলিবলৈহে লগৰ ল'ৰাৰ ঘৰত থাকিলি, পঢ়িবলৈ নহয়। খুৰাক কওঁ কথাটো। কিনো বা অ' তই সেইজনক সেইবোৰ কোৱা মানে একদম হুলস্থুল লগাই দিব। প্লিজ নকবিচোন, তোক মই ক'ব পাৰোঁ কাৰণেহে ক'লো। ঠিক আছে বাৰু, কিন্তু মোৰ মুখ বন্ধ থবৰ কাৰণে মোক কিবা খুৱাব লাগিব। খুৱাবিতো? অ' কিয় নোখোৱাম, একদম খুৱাম। কি খাবি সেইটো ক। ৰাহুলৰ ফোন আহিছে। ৰচোন, ইম্পৰ্টেণ্ট ফোন এটা আহিছে। কি টেন? হেল্ল', কাৰ ফোন আহিছে নো? যাৰ কাৰণে আজি চিন্ময় নামৰ ভণ্ডটোৰ পৰা মই আঁতৰি থাকিব পাৰিছোঁ। ৰাহুলৰ ফোন। হেল্ল' হেল্ল', ভালদৰে শুনা নাই, কাৰ ফোন আহিছে বুলি ক'লি? ৰনটো? হেল্ল'। হেল্ল', ৰাহুল। আচ্ছা, ৰন্তু নামৰ ল'ৰাটোৰ কাৰণে তাই চিন্ময় ভিন্দৌক এৰি দিলে। নামটো ৰন্তু বুলিয়েতো কৈছিল, কিন্তু ৰন্তু যোনেই নহওক মই মাক কথাটো ক'ব লাগিব। মা, কথাষাৰ কিন্তু আপুনি কাকো নক'ব, আদিকো নক'ব। মই আদিক এই বিষয়ে আজিলৈকে একো কোৱা নাই। মই কাকো নকওঁ, তুমি কোৱা। মা, মই অনন্যাৰ কথা ক'বলৈ বিচাৰিছোঁ। কোৱা। মা, মই এদিন অনন্যাক কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছিলোঁ, আৰু মই জনাত তাইৰ উদ্দেশ্য বৰ এটা ভাল নহয়। আদিৰ লগত তাইৰ যে বিয়া কেঞ্চেল হৈছিলে, সেই কথাটো তাই আজিলৈকে সহজভাৱে ল'ব পৰা নাই। সেই বিয়াখনক লৈ তাইৰ এটা বৰ ডাঙৰ কাহিনী আছে। কি কাহিনী? সেইটো মই নাজানো মা। নাভাবিব মা, মই এই কথাবোৰ এনেই কৈছোঁ বুলি। দেউতাই মোক ঘৰৰ পৰা ওলাই দিছে, কিন্তু সেইখন ঘৰ আজিও মোৰ নিজৰ ঘৰ। এই ঘৰখনৰ কোনোবা ক্ষতি কৰিব বিচাৰিলে মইতো মাত মাতিমেই।
অনন্যাৰ উদ্দেশ্যও তেনেকুৱাই। মা, আপুনি অকণমান চকু দিব আৰু পাৰিলে অলপ সতৰ্ক হৈ থাকিব তাইৰ পৰা। এই ঘৰখনৰ কোনোবা ক্ষতি কৰিব বিচাৰিলে মইতো মাত মাতিমেই। অনন্যাৰ উদ্দেশ্যও তেনেকুৱাই। মা, আপুনি অকণমান চকু দিব। তাইনো মিছা কথা কিয় ক'ব? এই ওপৰত মই চকু দিব লাগিব। তুমি কাৰ ওপৰত চকু ৰখাৰ কথা কৈছা? ভুলতে ওলাই গ'ল চাগে। আজিকালি কি তুমি চকু মেলি মেলি সপোন দেখা হৈছা নেকি? যি কথা কৈছা ভালকে কোৱা। আপুনি যি ভাবিছে সেয়া নহয়। তেনেহ'লে কোৱা আকৌ কি? ৰাম, একো নহয় বুলি কৈছো নহয়, শুই থাকক। কোৱাটোতো শুমেই, কিন্তু তোমাক মই এষাৰ কথা কৈ থওঁ। অৰুন্ধতীক এইখন ঘৰত সোমাবলৈ নিদিয়াৰ বাবে তুমি অনন্যাক লৈ তেনেধৰণৰ কোনো চিন্তা নকৰিবা। তোমাৰ খং মোৰ ওপৰতহে। সেইবুলি তুমি অনন্যাৰ কোনো ক্ষতি কৰিবলৈ চেষ্টা নকৰিবা। অভয় আৰু অনন্যা মোৰ অতি মৰমৰ, কথাষাৰ মনত ৰাখিবা। মোৰ সকলো মনত আছে, কিন্তু আজি যে মোৰ অতিকৈ মৰমৰ সেই কথাটো আপুনিহে পাহৰিলে। দুখ মোৰ সেইটোতে। মোৰ বাপেৰে তোৰ জীৱনৰ অংক খেলি মেলি কৰিলে, কিবা গম পালি জানো তই? আৰু কম পালেওতো একোডাল কৰিব নোৱাৰ। কিয় জান? কাৰণ আমাৰ ওচৰত এতিয়া 3টা প আছে: পইচা, পাৱাৰ আৰু পুলিচ। এই গোটেইবোৰ আছে। আৰু যেতিয়ালৈকে এই সকলোবোৰ আমাৰ ওচৰত আছে, তেতিয়ালৈকে তই চিঞৰ বাখৰ হুলস্থুল কৰি একো লাভ নাই, বুজিছ? জয় জয় মই আমাৰে হ'ব। আপোনাৰ দাদাৰ চকুত তেখেতৰ আপুনি ভায়েক নহয়। সেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ শত্ৰুজনে হ'ল আপুনি। আৰু কি জানে, মোক জেললৈ পঠোৱাৰ আঁৰতো আপোনাৰ দাদাই জড়িত হৈ আছে। এবাৰ ভাবকচোন, সিমানবোৰ টকা মোৰ ৰুমত হঠাৎ কেনেকৈ আহিলে? আৰু বিজেডিছ বৰঠাকুৰেতো ইমান সহজে আমাৰ ৰুমত সোমাব নোৱাৰে। সেই কামবোৰ কোনে কৰিছিলে জানে? আপোনাৰ দাদাই। সি মোৰ নিজৰ দাদা হয়, মোৰ লগত এনেকুৱা কৰিব পাৰেনে? অভয়, তই ইয়াত কি কৰি আছ? খোৱা নাই কিয়? নাই মানে ৰুমটোৰ ভিতৰতে কিবা ছাফকেশ্যনৰ দৰে লাগি গ'ল। খুব গৰম লাগিল, সেইবাবে ইয়াতে আহি ৰৈ আছোঁহি। ইমান গৰম লাগিছিল যদি এচিটো চলাই নললি কিয়? এই এচিটো দিলে মানে বোলে অনন্যাৰ প্ৰব্লেম হয়। কিন্তু আজিতো এচিৰ কথা কোৱা নাছিলোঁ। আপুনি মোৰ ওপৰত খং কৰিহে ৰুমৰ পৰা ওলাই আহিছে। আৰু এই কথাখিনি দেউতাই জনাটো দৰকাৰ। কেৱল মোৰ এটা ৰিকুৱেষ্ট আছে, কোনো কাৰণত যাতে আমাৰ যিকোনো কামৰ বাবে আপুনি আমাক এৰেষ্ট নকৰে। এবাৰ চিন্ময়ক এৰেষ্ট কৰি কম লটিঘটি কৰোৱা নাই। সেইটো কৰিয়েইতো আদি আৰু অৰুন্ধতীৰ সন্মুখত এটা ভাল ইমেজ বনাই থৈছোঁ। সেইবোৰ নকৰা হ'লে সিহঁতৰতো মোৰ ওপৰত কেতিয়াবাই সন্দেহ হ'ল হয়। সেইটো বাৰু হয়, কিন্তু এতিয়া অলপ চাব। এনেও আপোনাৰ আচল ৰূপটো অৰুন্ধতীয়ে গম পালেই। এতিয়া মাত্ৰ আদিহে গম পাবলৈ বাকী আছে। সি গম পালেও এইবোৰ কথা সি কেতিয়াও বিশ্বাস নকৰে। ইমান কনফিডেণ্ট আপুনি? যদি অলৰেডি অৰুন্ধতীয়ে আদিক এইবোৰ কথা কৈ দিছে, আপোনাৰ ভালৰ বাবে কৈছোঁ।
আপোনাৰ কথাবোৰ আধিক গম পাবলৈ নিদিব। কাৰণ সম্পৰ্কবোৰ ভাল হৈ থাকিলে আমি বহু দূৰ আগুৱাই যাব পাৰিম, নহয় জানো? নাই, আদিক অৰুন্ধতীয়ে কথাবোৰ জনোৱাৰ আগতে মই অৰুন্ধতীক বাধা দিবই লাগিব। নহ'লে বৰঠাকুৰে কোৱাৰ দৰে কথাবোৰ চব সলনি হৈ যাব, বেয়া হৈ যাব। অভয়, তই ইয়াত কি কৰি আছ? খোৱা নাই কিয়? নাই মানে ৰুমটোৰ ভিতৰতে কিবা চাফকেশ্যনৰ দৰে লাগি গ'ল, খুব গৰম লাগিল। সেইবাবে ইয়াতে আহি ৰৈ আছোঁহি। ইমান গৰম লাগিছিল যদি এচিটো চলাই নললি কিয়? এই এচিটো দিলে মানে বোলে অনন্যাৰ প্ৰব্লেম হয়। মোৰ একো প্ৰব্লেম নহয় দেউতা, এওঁ মিছা কৈছে। আৰে তুমি দেখোন মোক কৈছিলা এচিটো বেছিকৈ ল'লে মানে তোমাৰ প্ৰব্লেম হয় বুলি। কৈছিলোঁ, কিন্তু আজিতো এচিৰ কথা কোৱা নাছিলোঁ। আপুনি মোৰ ওপৰত খং কৰিহে ৰুমৰ পৰা ওলাই আহিছে, আৰু এই কথাখিনি দেউতাই জনাটো দৰকাৰ। অনন্যা, তোমাৰ আৰু মোৰ মাজত দেউতা কিয় টানি আনিছা? সেই অদৰকাৰী কামবোৰ কিয় কৰিছা? অভয়, তাই একো অদৰকাৰী কাম কৰা নাই। আৰু তই যাৰ ওপৰত ইমান খং কৰি দেখুৱাইছ সেইজনী তোৰ পত্নী। মই মোৰ পত্নীক ভালদৰে চিনি পাওঁ। তুমি নতুনকৈ মোক মোৰ পত্নী বুলি চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু মই মোৰ পত্নীক কেনেদৰে ট্ৰিট কৰিব লাগে সেইটো মই আন কাৰোৰে পৰা শিকিব নোখোজো। এতিয়া দেখিলে নহয় দেউতা, এওঁ কথাবোৰ কেনেকৈ ৰিয়েক্ট কৰে আপুনি বুজিলে নহয়? এখেতৰ এই অদ্ভুত বিহেভৰ কথাই মই আপোনাক কৈছিলোঁ। শহুৰ আৰু বোৱাৰীৰ মাজত তাৰমানে মোক লৈ পেলাই আলোচনা আগৰ পৰাই চলি আছে। বাপৰে, মই ইমান পপুলাৰ মানুহ। আৰু তুমি আমাৰ মাজত হোৱা কথাবিলাকৰ গোপনীয়তা বজাই নাৰাখি কি কৰিছা? কেৱল দেউতাক কিয়, লাহে লাহে গোটেই নিউজ চেনেলবিলাকক মাতি আনি পেলাই গোটেই কথাবিলাকক ৰাজহুৱা কৰি পেলোৱা। অভয়, তই বলিয়া হৈছ নেকি? তই কি কৈছ তই গম পাইছনে? নাপাওঁ, মই একো গম নাপাওঁ। আৰু অকণমান সময় যদি মই ইয়াত থাকোঁ মোৰ মূৰটো জ্বলি যাব। নোৱাৰো মই ইয়াত থাকিব। কি অশান্তি। অভয়, অভয়, দেউতা দেখিলে নহয় আপুনি, মই এইবোৰ কথাই আপোনাক কৈ আছিলোঁ। হঠাৎ মানুহজন কেনেকৈ উগ্ৰ হৈ উঠে আপুনি দেখিলে নহয়। এৰা, মই মন কৰিছোঁ কথাটো। তুমি এটা কাম কৰিবা, তাৰ লগত একেবাৰে মাতবোল বন্ধ কৰি দিয়া। মই বন্ধ কৰি দিম। চাওঁচোন সি তাৰ নিজৰ ভুলটো অনুভৱ কৰে নে নকৰে। তুমি চিন্তা নকৰিবা, মই আছোঁ। এতিয়া যোৱা, শুই থাকাগৈ যোৱা। কি হৈছে এই ল'ৰাটোৰ? আদি, আদি উঠক। আদি, কি হ'ল অৰুন্ধতী? তোমাৰ কিবা হ'ল নেকি? মোৰ একো হোৱা নাই। অহ, মই আকৌ তোমাৰ কিবা হ'ল বুলি ভাবিছিলোঁ। কেইটা বাজিল ন? 7:30 বাজিবলৈ হ'ল, সেইকাৰণে আপোনাক উঠাই দিলোহি। সেইবোৰতো মই নিজৰ দায়িত্ব বুলি ভাবি মই নিজে কৰি আহিছোঁ। মই আন কামৰ কথা কৈছোঁ। কি ক'ব খুজিছা খোলা খুলিকৈ কোৱা।
ইমান ধুনীয়াকৈ শুই আছে। জগাবলৈ বেয়া লাগিছে। তাতে আকৌ ৰাতি দেৰিকৈও শুইছে। কিন্তু শুই থাকিলেতো কামলৈ যাবলৈও দেৰি হ'ব। আদি আদি উঠক। আদি কি হ'ল অৰুন্ধতী? তোমাৰ কিবা হ'ল নেকি? মোৰ একো হোৱা নাই। অহ, মই আকৌ তোমাৰ কিবা হ'ল বুলি ভাবিছিলোঁ। কেইটা বাজিল ন? 7:30 বাজিবলৈ হ'ল। সেইকাৰণে আপোনাক উঠাই দিলোহি। দেৰিয়ে হ'ল দেখোন। তুমি কেতিয়া উঠিলা? মোৰ 1 ঘণ্টামান হ'ল। যাওক, আপুনি সোনকালে গাটো ধুই লওক। আহিছোঁ ৰ'বা। তুমি বহি থাকা, মই আহি চাহ বনাই আছোঁ। হ'ব বাৰু। আজি চাহ মই নিজে বনাম। হ'ল বুলি আৰু আপোনাক মই ইমান কাম কৰিবলৈ দিমনে? সদায় দেৰিলৈ শুই থকা মানুহজন আজি সোনকালে ৰাতিপুৱাই উঠিব লগা হৈছে। কি চিন্তা কৰি খোজকাঢ়া? মোক দেখা নাই? এতিয়া যদি গৰম চাহখিনি মোৰ গাত পৰিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন? চৰি মা, মই আপোনাক দেখাই নাছিলোঁ। এতিয়া তুমি মোক ক'ত দেখিবা? তোমাৰ কাম হৈ গ'লতো। এতিয়া মোক যে তোমাৰ প্ৰয়োজন নাই সেইটো মই ভালদৰে জানো। ৰ'বচোন মা, মোৰ কি কাম হোৱাৰ কথা ক'লে আপুনি? তুমি কি কামৰ বাবে ইয়ালৈ আহিছিলা সেইটো তুমিহে জানিবা, মই কেনেকৈ জানিম? মা, মই ইয়ালৈ নিজ ইচ্ছাৰে অহা নাছিলোঁ। আপোনাৰ ল'ৰাৰ বাবে মোক পচন্দ কৰি বিয়া কৰাই আনিছিল। নাজানো আপুনি কি কামৰ কথা কৈ আছে, কিন্তু এটা কথা সঁচা যে মোক আচলতে আপোনালোকে কাম কৰাবলৈহে ইয়ালৈ লৈ আনিলে। কাম কৰাবলৈ? তাৰমানে তুমি আমাৰ ওপৰত এইটো ব্লেম দিছা যে তোমাক বিয়া কৰাই আনি আমি বন কৰা ছোৱালী হিচাপে ৰাখিছোঁ। আপুনি আকৌ ভুল বুজিছে মা। কাম মানে মই ঘৰুৱা কাম বনৰ কথা কোৱা নাই। সেইবোৰতো মই নিজৰ দায়িত্ব বুলি ভাবি মই নিজে কৰি আহিছোঁ। মই আন কামৰ কথা কৈছোঁ। কি ক'ব খুজিছা খোলা খুলিকৈ কোৱা। আপোনাৰ ল'ৰাৰ প্ৰথম পত্নী বিয়োগৰ পাছত তেওঁ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছিল। সেয়া দেখি আপোনালোকে ভয় খাইছিল আৰু ভাঙি পৰিছিল। তেওঁৰ ভাঙি যোৱা হৃদয়খন জোৰা লগাবলৈ মোক বোৱাৰী কৰি আনিছিল। এনেকুৱা এখন বিয়া য'ত আপোনাৰ ল'ৰাৰ অলপো ইচ্ছাই নাছিল। আপোনালোকৰ হেঁচাত পৰিহে তেওঁ বাধ্য হৈছিল বিয়া কৰাবলৈ। আপোনালোকক আচলতে বোৱাৰীৰ প্ৰয়োজন নাছিল। বোৱাৰীৰ ৰূপত মাথো এজনী ছোৱালীহে লাগিছিল। তলখৰাণীৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজ